এজন নগয়া চিকিৎসকৰ সফলতা এগৰাকী মাতৃৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে নগাঁৱৰ এজন চিকিৎসক গৰ্ভতে নষ্ট হৈছিল 4টাকৈ সন্তান মানসিকভাৱে ভাঙি পৰিছিল এহাল দম্পতি এটি সন্তানৰ আশাত ব্যাকুল হৈ পৰিছিল দম্পতিহাল নগাঁও জিলাৰ বৰদোৱা আমলখিৰ এটি দৰিদ্ৰ পৰিয়ালৰ মুখত আজি হাঁহি ফুটি উঠা দেখা গৈছে ফুলাম গামোচাৰে আদৰণি জনাইছে চিকিৎসকক ক'ব বিচাৰিছো এখন নাৰ্ছিং হোম আৰু এগৰাকী চিকিৎসকৰ সফলতাৰ কথা নগাঁও মেট্ৰ' হস্পিটেলৰ মেনেজিং ডাইৰেক্টৰ তথা স্ত্ৰী ৰোগ বিশেষজ্ঞ চিকিৎসক ডাক্তৰ লতিফুৰ ৰহমানৰ কথা আপোনালোকক জনাব বিচাৰিছো যিগৰাকী চিকিৎসকৰ অক্লান্ত চিকিৎসা সেৱাৰ অন্তত আজি বৰদোৱা আমলখিৰ এটি সন্তানহীন দৰিদ্ৰ পৰিয়ালৰ সপোন পূৰণ হ'ল 4টাকৈ সন্তান ভূমিষ্ঠ হোৱাৰ পূৰ্বে বিনষ্ট হৈছিল এইগৰাকী পাৰবিনা খাতুনৰ সেইগৰাকী মাতৃৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে নগাঁৱৰ এজন চিকিৎসক গৰ্ভতে নষ্ট হৈছিল 4টাকৈ সন্তান মানসিকভাৱে ভাঙি পৰিছিল এহাল দম্পতি এটি সন্তানৰ আশাত ব্যাকুল হৈ পৰিছিল দম্পতিহাল নগাঁও জিলাৰ বৰদোৱাৰ আমলখিৰ এটি দৰিদ্ৰ পৰিয়ালৰ মুখত আজি হাঁহি ফুটি উঠা দেখা গৈছে ফুলাম গামোচাৰে আদৰণি জনাইছে চিকিৎসকক ক'ব বিচাৰিছো এখন নাৰ্ছিং হোম আৰু এগৰাকী চিকিৎসকৰ সফলতাৰ কথা নগাঁও মেট্ৰ' হস্পিটেলৰ মেনেজিং ডাইৰেক্টৰ তথা স্ত্ৰী ৰোগ বিশেষজ্ঞ চিকিৎসক ডাক্তৰ লতিফুৰ ৰহমানৰ কথা আপোনালোকক জনাব বিচাৰিছো যিগৰাকী চিকিৎসকৰ অক্লান্ত চিকিৎসা সেৱাৰ অন্তত আজি বৰদোৱা আমলখিৰ এটি দৰিদ্ৰ পৰিয়ালৰ সপোন পূৰণ হ'ল 4টাকৈ সন্তান ভূমিষ্ঠ হোৱাৰ পূৰ্বে বিনষ্ট হৈছিল এইগৰাকী পাৰবিনা খাতুন নামৰ এগৰাকী মাতৃৰ আজি পঞ্চমতে ল'ৰা সন্তান সুকলমে ভূমিষ্ঠ হয় নগাঁও মেট্ৰ' হস্পিটেলত ডাক্তৰ লতিফুৰ ৰহমানৰ হাতত আজি সন্তানহীনা এটি পৰিয়ালৰ এগৰাকী মাতৃৰ কোলাত এটি নৱজাতকৰ পিতৃ ইনামুল হকে আনন্দিত হৈ ফুলাম গামোচাৰে আদৰণি জনালে চিকিৎসক ডাক্তৰ লতিফুৰ ৰহমানক আৰু চিকিৎসক ডাক্তৰ লতিফুৰ ৰহমানেও ধন্যবাদ জনাই ভাগ্যৱান নৱজাতকৰ মাতৃৰ হাতত তুলি দিছে এটি মৰমৰ তোফা Doctor. Pilot. Businessman. Doctor. I want to be a doctor. I want to be a doctor. Marcas Academy Nogao. Academy Nogao. मौलाना IPS मैं डॉक्टर बनूंगा टीचर मौलाना मैं टीचर बनूंगा मैं डॉक्टर बनूंगा मैं डॉक्टर साइंटिस्ट बनूंगा डॉक्टर बनूंगा इंजीनियर मैं डॉक्टर बनूंगा বৰদোৱা আমলখি গাঁও কি নাম কি আপোনাৰ ইনামুল হক হয় এতিয়া আপুনি কওকচোন এইটো কিমান নম্বৰ সন্তান আপোনাৰ এইটো 5 নম্বৰ 4টা নষ্ট হ'ল সুস্থ সবল জন্ম হৈছে এতিয়া এতিয়া 5 নম্বৰ জন্ম হৈছে সুস্থ সবল ল'ৰাটো সুস্থ আপুনি কিমান সুখী বহুত সুখী কি ক'ব আৰু কিবা ক'ব নেকি কিবা ক'ব নেকি ছাৰক কিবা ধন্যবাদ দিব বা ৰাইজক কিবা ক'ব নেকি আপুনি মেট্ৰ' হস্পিটেলৰ কিবা ক'ব নেকি আপুনি মেট্ৰ' হস্পিটেলত বহুত ভাল পাইছে না ছাৰক কিবা ক'ব আৰু যিসকল আপোনাৰ নিচিনা তেনেকুৱা ধৰক কোনোবা ভুক্তভোগী যদি আছে এই ভিডিঅ'টো যদি চাই আছে তেওঁলোকক কি ক'ব আপুনি লৈ আহিবলৈ ক'ম ছাৰৰ ওচৰত আহিব ক'ব মেট্ৰ' হস্পিটেলত অনুষ্ঠুপীয়াকৈ আমি আহি হঠাৎ উপস্থিত হ'লোঁ ইয়াত এটা বিশেষ কাৰণত আমি আহিলোঁ বৰদোৱাৰ আমলখি ঘৰ তেখেতৰ নামটো কি ইনামুল হক বৰদোৱাৰ আমলখিত ঘৰ আৰু এই মানুহজনৰ বিশেষ হৈছে এখেত আৰু এই আজি মানে দেখা গৈছে আমি ইয়াত পাইছোঁ এটা নৱজাতক বেবী পাইছোঁ এইটো চিৰিয়েলি কেই নম্বৰ বেবী 5 নম্বৰ বেবী অৰ্থাৎ আগতে 4টা বেবী এইগৰাকী মাতৃৰ 4টাকৈ বেবী আগতে মানে নষ্ট হৈছে মানে সন্তানটো হোৱা নাই গৰ্ভত থাকোঁতে সন্তান মৃত্যু হৈছে আৰু তেখেতৰ এই ইনামুল হকে যেতিয়া নেকি আমাৰ এই নগাঁৱৰ এজন জনপ্ৰিয় চিকিৎসক স্ত্ৰী ৰোগ বিশেষজ্ঞ চিকিৎসক লতিফুৰ ৰহমান ছাৰৰ ওচৰত যেতিয়া নেকি আহি পৰামৰ্শ কৰিলে আৰু তেখেতৰ আণ্ডাৰত যিখিনি ট্ৰিটমেণ্ট কৰিলে ট্ৰিটমেণ্ট কৰাৰ পিছত দেখা গৈছে আজি ইনশাল্লাহ বাই দ্য গ্ৰেচ অফ আল্লাহ সুবহানাহু তাআলা নৱজাতক বেবী বৰ্ণ হৈছে
আৰু এজন ল'ৰা সন্তান জন্ম লৈছে 5 নম্বৰ হয় 4 নম্বৰ সন্তান ডেমেজ হৈছে 5 নম্বৰ সন্তান ইয়াত হৈছে নগাঁও মেট্ৰ' হস্পিটেলত আজি ইনামূলক আপুনি বেছি সুখী আৰু দেখা গৈছে তেখেতৰ হাতত এটি অসমীয়া স্বাভিমান এখন ফুলাম গামোচা আছে আৰু গামোচাৰে ছাৰক আদৰণি জনাব নগাঁৱৰ নতুন মাতি আমাৰ ছাৰে কিবা ক'ব আমাৰ নতুন ছাৰে এতিয়া হয়তো ছাৰক অনুৰোধ কৰিছোঁ আপুনি এই বিষয়ে কি ক'ব আপুনি মই ডক্টৰ লতিফুৰ ৰহমান স্ত্ৰী ও প্ৰসূতি ৰোগৰ বিশেষজ্ঞ মেট্ৰ' হস্পিটেল নগাঁও তেখেতৰ 4টাকৈ সন্তান নষ্ট হোৱাৰ পিছত এইটো 5 নম্বৰ সন্তান ওপৰলৈ তেখেতক সুকলমে মোৰ দ্বাৰাই ডেলিভাৰীটো সম্পূৰ্ণ কৰিলে চিজাৰিন কৰিছিলোঁ তাইৰ যোনটো প্ৰব্লেম আছিলে সেই প্ৰব্লেমটো সঁচাকৈ যোনটো প্ৰব্লেম সেইটো এটা মেকডোনাল্ড প্ৰেষ্টিজ মাৰি দিয়া হৈছিলে যোনটো অপাৰেশ্যন সৰু এটা কৰি তাইৰ 12 সপ্তাহতে এইটো কৰিব লাগে কৰি পেলাই তাইৰ জৰাৰ মুখখন হেৰি কৰি দিয়া হৈছিলে স্থিত কৰি দিয়া হৈছিলে তাৰপিছত আমি সময়মতে তাইক অপাৰেশ্যন কৰাইছোঁ মই অত্যন্ত সুখী তেখেতে 5 নম্বৰ বাৰত যে সফল হ'ব পাৰিছে এজন সন্তানৰ মুখ দেখাটো চবৰ কাৰণে কিমান এটা মাতৃৰ কাৰণে এটা গৌৰৱৰ বিষয় তাই যে সেইটো অনুভৱ কৰিব পাৰিছে সেইটো কাৰণে মই নিজকে বহুত আনন্দিত অনুভৱ কৰিছোঁ আৰু মই মোৰ ফালৰ পৰা বেবিটোক কিবা এটা সৰু সুৰাকৈ উপহাৰ এটা দিব লৈছোঁ তো হয় দেখা গৈছে নগাঁও মেট্ৰ' হস্পিটেলৰ বিশিষ্ট চিকিৎসক স্ত্ৰী ৰোগ বিশেষজ্ঞ চিকিৎসক ছাৰ লতিফুৰ ৰহমান ছাৰ অতি কম দিনৰ ভিতৰতে নগাঁও জিলাখনত এজন জনপ্ৰিয় চিকিৎসক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে আৰু তেখেতৰ হাতত মানে কিবা যাদু আছে যেন লাগে আচলতে দেখা গৈছে বিভিন্ন পেচেণ্ট ইয়াতে আহে স্ত্ৰী বিশেষকৈ মহিলাসকল আহে গৰ্ভৱতীসকল আহে অহাৰ পিছত ইয়াতে সন্তুষ্ট হৈ যায় আহোঁতে কান্দি আহে যাওঁতে ইয়াৰ পৰা হাঁহি হাঁহি যায় ঠিক তেনেকুৱা এটা আজি এটা মানে দৃষ্টান্তমূলক আমি ইয়াত পাইছোঁ নগাঁৱৰ বৰদুৱাৰ আমলখিৰ এজন যুৱক তেওঁৰ আজি আমি এইখিনি অৱস্থা আজি আমি ৰাইজক এতিয়া দেখুৱাবলৈ সক্ষম হৈছোঁ দৰ্শক দেখুৱাবলৈ সক্ষম হৈছোঁ আৰু ছাৰে নিজে হাতেৰে ইমান সুখী হৈছে আৰু এটা গিফ্ট দিবলৈ এতিয়া সক্ষম হৈছে ছাৰে গতিকে আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু নৱজাতকৰ ভৱিষ্যত উজ্জ্বল মংগল আমি মুস্তাফা কামালৰ ৰিপৰ্ট প্ৰতিদিন নিউজ ভাৰত যিকোনো জটিল ৰোগৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰশীল হস্পিটেল গুৱাহাটী মেট্ৰ' হস্পিটেল মেডিচিন বিশেষজ্ঞ স্ত্ৰী ৰোগ বিশেষজ্ঞ কিডনী হাৰ্ট কেঞ্চাৰ যিকোনো ধৰণৰ পুৰণি বিষ নিৰাময়ৰ বাবে দেশ বিদেশৰ অভিজ্ঞ চিকিৎসক উপলব্ধ গুৱাহাটীৰ মেট্ৰ' হস্পিটেলত 24 ঘণ্টাই ৰোগীৰ চিকিৎসা সেৱাত নিয়োজিত গুৱাহাটী মেট্ৰ' হস্পিটেল গুৱাহাটী মেট্ৰ' হস্পিটেল আস্থা আৰু বিশ্বাসযোগ্য হস্পিটেল এয়া আপোনাৰ নিজস্ব হস্পিটেল